যোৱা ২৬ জানুৱাৰী যোৰহাট মহাবিদ্যালয়ত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড সৌমিত্ৰ পূজাৰীয়ে পতাকা উত্তোলন কৰি সকলোকে গণতান্ত্ৰিক আৰু দেশৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছত ৰুচা আলোচনা কক্ষত এখন সভা অনুষ্ঠিত হয়, য'ত ড পূজাৰীয়ে পুনৰ এই উপলক্ষে উপস্থিত থকা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ উৎপল দত্ত আৰু NSSৰ স্বেচ্ছাসেৱক শুভম সম্মদৰ বৰদলৈ বক্তব্য আগবঢ়ায়। সভাৰ অন্তত পুৱা ১০ বজাত মহাবিদ্যালয়খনৰ NSS ইউনিটৰ স্বেচ্ছাসেৱকসকলে কাৰ্যক্ৰম বিষয়া ড ৰঞ্জিত ভট্টাচাৰ্যৰ নেতৃত্বত মহাবিদ্যালয়খনৰ সমীপত স্বচ্ছতা অভিযানৰ আয়োজন কৰে। স্বেচ্ছাসেৱকসকলে কলেজৰ দেৱাল আৰু উৰণীয়া সেতুৰ ওপৰৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ উৎপল দত্ত, জ্যেষ্ঠ অধ্যাপক কৌশল কুমাৰ দাস আৰু অধ্যাপক ড জ্যোতিময় বৰদলৈয়েও সহযোগ কৰে। ২৭ জানুৱাৰী যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি যোৰহাট কলেজৰ NSS ইউনিটে পথ সুৰক্ষাৰ বিষয়ক এটা ৰেলী আয়োজন কৰে। এই ৰেলী পথ সুৰক্ষা মাহৰ অংশ হিচাপে অনুষ্ঠিত হয়। এই উপলক্ষে শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে যান বাহন শাখাৰ বিষয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, ২৪ ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম ২০ জন গ্ৰাহকলৈ আগবঢ়াইছো ৩০% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। ৩ জনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা। ২ জনৰ বাবে উপলব্ধ কোঠা ২৫০০ টকা, কিন্তু বৰ্তমানৰ মূল্য ১৭৫০ টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।